নমস্কাৰ গুড লাইফৰ আজিৰ ভিডিঅ'টোলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো মোৰ হৈতে আজিৰ অনুষ্ঠানটিত থাকিব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ আপোনালোক সকলোৰে পৰিচিত ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আৰু দেও আমি মাৰ্চৰ 3 তাৰিখ আমি চন্দ্ৰগ্ৰহণৰ বিষয়ে কথা পাতিলো এতিয়া আমি আহিছো সেইদিনাখনটো দোল পূৰ্ণিমা পৰিছে নহয় কিমান শুভ এটা দিন বহুত শুভ গতিকে পূৰ্ণিমা বুলি ক'লে হেতু চন্দ্ৰৰ লগত জড়িত আৰু এফালে চন্দ্ৰগ্ৰহণো পৰিছে গতিকে এইবাৰৰ দোল পূৰ্ণিমাটো খুব বিশেষ হ'বলৈ গৈ আছে কাৰণ একেদিনাই আপোনাৰ চন্দ্ৰ গ্ৰহণো আছে এফালে পূৰ্ণিমাও মানে গুটেইখিনি একদম কনফিউজিং বস্তু এটা গতিকে আমি কি কৰিম আৰু পূৰ্ণিমাত কোৱা হয় যে আমাৰ পিতৃ দেৱতাসকল আমাৰ পূৰ্বপুৰুষসকল ক্ৰোধিত হৈ থাকে আমাক বিচাৰি পেলাই আহে আসলতে আমাৰ এই মানে পৃথিৱীখনত আহে গতিকে তেওঁলোকে কি বিচাৰে আমাৰ পৰা পিতৃ দেৱতাসকলে আৰু তেওঁলোকক কিদৰে সন্তুষ্ট কৰিম কোৱা হয় যে মই এইখিনিতে আৰু এটা কথা লগাই দিছো যে ভগৱানেও যদি দিয়ে মানে মই শুনিছিলো মোৰ ককা আইতাই কৈছিলে যে ভগৱানেও যদি দিয়ে যদি পিতৃ দেৱতাই নিদিয়ে ভগৱানে দিয়াখিনিও কিন্তু পিতৃ দেৱতাই কাঢ়ি লৈ যাব পাৰে আমি নাপাওঁ তাৰমানে গতিকে সেইখিনি ককা আইতাৰ সময়ৰ কথা ককা আইতাই সদায় কয় যে যিকোনো শুভ কৰ্মৰ আগত সেইকাৰণে আমি পিতৃ দেৱতাসকলক স্মৰণ কৰিব লাগে ভগৱানৰো আগৰ স্থান পিতৃ দেৱতাৰ গতিকে সেই দিনটো পিতৃ দেৱতাৰ সৈতেও জড়িত গতিকে আমি তেওঁলোকৰ আশীৰ্বাদ যদি বিচাৰো তেওঁলোকৰ আশীৰ্বাদ কিন্তু আমি পূৰ্ণিমা অমাৱস্যা আৰু সংক্ৰান্তিত পাই যাওঁ হয় গতিকে সেই বিষয়টো লৈ পেলাই কথা আপুনি একদম উপযুক্ত প্ৰাসংগিক কথাটো কৈছে যে সেইদিনাখন চন্দ্ৰগ্ৰহণ লাগিব সন্ধিয়া কিন্তু দিনৰ ভাগত গোটেই দোল পূৰ্ণিমাৰ কাৰ্যসূচী চলিব দোল পূৰ্ণিমা মানে ফাকুৱা মানে হোলীৰ উৎসৱ হোলী মানে ৰঙৰ উৎসৱ ৰং মানে প্ৰকৃতিয়ে ৰং খেলে আৰু সেই প্ৰকৃতিৰ প্ৰাণী হিচাপে আমি ৰং খেলো হোলী খেলাৰ বহুকেইটা তাৎপৰ্য আছে হোলীৰ যোগেদি ৰঙৰ যোগেদি এই যে আমাৰ ফাকু গাত যে আমি ছটিয়াও গাত যে আমি লেপন কৰো ইয়াৰ পৰা আমাৰ শাৰীৰিক মানসিক দিশৰ বহুত উৎকৰ্ষ সাধন হয় আৰু আমাৰ মানে মানসিকভাৱে বহুত সজীৱতা আৰু সক্ৰিয়তা আনি দিয়ে তাৰোপৰি ফাকু ৰংটো আমাৰ শৰীৰত এই ৰোমৰ কোপত যদি আমি মানে লেপন কৰো তেনেহলে আমাৰ যিকোনো মানে চৰ্ম ৰোগৰ পৰা হাত সাৰিব পাৰি বিশেষকৈ ফাগুন চৈত মাহত বসন্ত ৰোগ আহে মানে বতাহত বসন্ত ৰোগৰ বীজাণুবিলাক আহে এই বসন্ত ৰোগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কিন্তু এয়া আমাৰ ফাকু গুৰিত আছে গতিকে সেই কাৰণে আমি হোলী খেলাটো নিতান্ত প্ৰয়োজনীয় আৰু প্ৰাকৃতিক ৰঙেৰে এইটো কেমিকেলৰ ৰংটো হলে নহব প্ৰাকৃতিক ৰঙেৰে আমি হোলী খেলিব লাগে আৰু হোলী খেলিলে আমি সেই ফাকু ছটিয়ালে বা ফাকু ঘঁহিলে আমাৰ শৰীৰৰ যিকোনো ছালৰ বেমাৰ চৰ্ম ৰোগ আমাৰ নিবাৰণ হ'ব আৰু বসন্ত ৰোগৰ বীজাণুক মানে প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো আমাৰ বাঢ়ে প্ৰতিষেধক হিচাপে কাম কৰে গতিকে সেইকাৰণে সৰু ল'ৰা ছোৱালী মানে আমাৰ প্ৰাকৃতিক গুণসম্পন্ন ফাকু সেইদিনাখন গাত ঘঁহি দিব লাগে আৰু সেইদিনাখন যিহেতু পূৰ্ণিমা আৰু সেই পূৰ্ণিমাত আপোনালোকৰ আনন্দ উৎসৱৰ আৰু সেই হোলীৰ জৰিয়তে যেনেকে শাৰীৰিক শ্ৰীবৃদ্ধি হয় তেনেকে ঘৰলৈ লক্ষ্মীৰ আগমন হয় এই লক্ষ্মীৰ আগমন হ'ব লাগিলে লক্ষ্মীয়ে এতিয়া পদূলিতে ৰৈ থাকিব এই পদূলিতে ৰৈ থকা অৱস্থাৰ পৰা পদূলিৰ পৰা আমন্ত্ৰণ কৰিব লাগিলে আমাৰ পিতৃপুৰুষক এইটো আপুনি মানে উল্লেখ কৰিছেই যে পূৰ্ণিমা অমাৱস্যা সংক্ৰান্তিৰ সময়ত পিতৃপুৰুষসকলে তেওঁলোকৰ মানে উত্তৰ পুৰুষৰ পৰা তেওঁলোকৰ স্মৰণ বা শ্ৰদ্ধাটো বিচাৰে গতিকে সেই সময়ত সেই পিতৃপুৰুষৰ উদ্দেশ্যে তেওঁলোকক স্মৰণ বা তেওঁলোকৰ কাৰণে ধূপ চাকি প্ৰদান কৰিলে তেওঁলোকে অত্যন্ত সন্তুষ্ট হয় তেতিয়া ঈশ্বৰে দিয়া যিটো ফল ঈশ্বৰৰ যিখিনি আশীৰ্বাদ সেইখিনি পিতৃপুৰুষৰ কি উত্তৰ পুৰুষলৈকে প্ৰাপ্তি কৰা আৰু সেই যে পূৰ্ণিমাৰ দিনা পূৰ্ণিমা বুলি কওঁতে পূৰ্ণ আৰু পূৰ্ণিমাটো এক লক্ষ্মীৰ ৰূপ চন্দ্ৰৰ আৰু ৰাধাওতো লক্ষ্মীৰ ৰূপেই গতিকে ৰাধা যিহেতু লক্ষ্মীৰ ৰূপ ৰাধা যিহেতু আনন্দিত হ'ব ৰাধা আনন্দিত হলে সেই লক্ষ্মী আনন্দিত হল লক্ষ্মী আনন্দিত হলে ঘৰলৈ লক্ষ্মীৰ আগমন ঘটিব গতিকে সেইদিনাখন আপোনালোকে নাপাহৰিব যে আপোনালোকৰ পদূলিত অকণমান পানী ছটিয়াই পদূলিটোৰ আপোনাৰ জপনাৰ সন্মুখত অলপ পানী ছটিয়াই পাৰিলে মচিত হ'ব লাগে নোৱাৰিলেও আজিকালি যিহেতু পকা অকণমান পানী ছটিয়াই মানে পৰিষ্কাৰ কৰি ৰাখক আৰু আপোনালোকৰ সেইদিনাখন যদি এগছ ঘি চাকি আপোনালোকৰ মন্দিৰত আপোনালোকৰ থাপনাত মানে জ্বলাই ৰাখে তেনেহলে আপোনালোকে উত্তম ফল প্ৰাপ্তি হ'ব পিতৃপুৰুষক সেইদিনাখন আপোনালোকে স্মৰণ কৰক পিতৃপুৰুষৰ উদ্দেশ্যে আপোনালোকে যদি গৰু মানে খাদ্য বস্তু দিয়ে বা চৰাই চিৰিকটিক খাদ্য বস্তু দিয়ে তেনেহলে আপোনালোকে পিতৃপুৰুষৰ পৰা আশীৰ্বাদ প্ৰাপ্তি হ'ব গতিকে সেইদিনাখন আপোনালোকে দিনৰ ভাগত আপোনালোকে পূৰ্ণিমাত মংগলবাৰ যে কৰিছে আপোনালোকে গৰু বা চৰাই চিৰিকটিক খাদ্য বস্তু অৰ্পণ কৰক বা কোনোবা দুখীয়া ব্যক্তিক আপোনালোকে খাদ্য বস্তু অৰ্পণ কৰক কৰিলে আপোনালোকৰ পিতৃপুৰুষ আনন্দিত হ'ব আৰু পিতৃপুৰুষৰ সেই আনন্দৰ কাৰণে আপোনালোকৰ ঘৰখনলৈ মা মহালক্ষ্মীৰ আগমন ঘটিব আৰু আপোনালোকে মা মহালক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব এইখিনি হৈছে সেইদিনাখনৰ মংগলবাৰ 3 মাৰ্চৰ হোলীৰ দিনৰ বা এই ফাকুৱা উৎসৱৰ আপোনালোকৰ কৰণীয় বা মা মহালক্ষ্মীক আদৰাৰ এক উপায় গতিকে এইখিনি কৰিব আৰু কোৱা হয় যে ঈশ্বৰে দিয়াটো পিতৃ দেৱতা যদি অসন্তুষ্ট হয় ৰুষ্ট হয় পিতৃ দেৱতাই হৰে বুলি কয় ঈশ্বৰে দিলেও পিতৃ দেৱতাই কাঢ়ি লৈ যায় গতিকে সেই দিনাখন আপোনাৰ পূৰ্বপুৰুষক
আপোনাৰ পিতৃপুৰুষক স্মৰণ কৰিব, পাৰিলে চাকি এগছ জ্বলাওক, আৰু যদি তাতকেও বেছি পাৰে দুখাৰ্তজনক বা যিজন অভাৱত থকা ব্যক্তিসকলক নিজৰ ফালৰ পৰা কিবা এটা দিবলৈ যত্ন কৰক যদি সামৰ্থ্য আছে তেতিয়া। গতিকে এইখিনি কৰিলে নিশ্চয় সুফল পাব। শিশুক খাদ্য খুৱাব পাৰে, সৰু ল'ৰা ছোৱালীক সেইদিনাখন কিছুমান গাঁৱত বাৰু সেই পৰিৱেশটো আছে, মানে ফাকু গীত গাবলৈ ঘৰে ঘৰে ল'ৰা ছোৱালী বিলাক যায়, তেওঁলোকক যদি অকমান প্ৰসাদ অকমান মিঠা বস্তু মানে খাবলৈ দিয়ে, তেতিয়াহ'লে সিহঁতো আনন্দিত হ'ল, সেই আনন্দটোৱে পিতৃপুৰুষক আনন্দিত কৰিব, পিতৃপুৰুষৰ আশীৰ্বাদ লাভ হ'ব। আৰু মা মহালক্ষ্মীও সৰু ল'ৰা ছোৱালীক যদি মানে আনন্দ দেখে, সেইখন ঘৰলৈ মা মহালক্ষ্মী তৰিত গতিত মানে অত্যন্ত মানে তেওঁ যেন দৌৰি সেইখন ঘৰত গৈ সোমায়, এনেধৰণৰ। গতিকে সেইখিনি কৰিলে নিশ্চয় ফল পাব। গতিকে এয়া আছিলে আমাৰ হোলী বিশেষ কিছু কথা। আগ্ৰহীসকলে এইদৰে কৰিব পাৰে, আৰু কেনেকুৱা পালে অনুষ্ঠানটি কমেণ্ট কৰি জনাব, আৰু লগতে যিসকলে ভাল পাইছে তেওঁলোকে শ্বেয়াৰ কৰি দিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ বিশেষ অনুষ্ঠান লৈ আমি আপোনালোকৰ কাষলৈ আহি থাকিম, যদিহে আপোনালোকৰ সঁহাৰি থাকে। আৰু সেই সঁহাৰিটো গম পাম যেতিয়া আপোনালোকৰ ফালৰ পৰা কিবা এটা মেছেজ আহিব কমেণ্টৰ জৰিয়তে, নহয় জানো? সেই বাৰ্তাটো দিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ কমেণ্ট বিলাকে আমাক উৎসাহ দিয়ে, বা আপোনালোকৰ সঁহাৰিয়ে আমাক উৎসাহ দিয়ে। গতিকে এইখিনি কৰিব বুলি আশা ৰাখিছো। আজিলৈ দেও আপোনাৰ ওচৰৰ পৰা বিদায় লৈছো, আৰু সকলোকে মোৰ ওচৰৰ পৰা মানে ৰাইজৰ পৰা আমি দুয়োজনে বিদায় লওঁ। আৰু সকলোকে দেও আপোনালৈ হোলীৰ শুভেচ্ছা থাকিলে, দৌল উৎসৱৰ শুভেচ্ছা থাকিলে, সকলোকে দৌল উৎসৱৰ বহুত শুভেচ্ছা থাকিলে, ৰঙেৰে ভৰিপূৰক সকলোৰে জীৱন, আনন্দমুখৰ হওক, আৰু জীৱন ৰঙীন হয় সকলোৰে জীৱন, লক্ষ্মী আহে সকলোৰে ঘৰত, তাৰে কামনা কৰিছো। আৰু এই আশাৰে আজিলৈ আমি দুয়োগৰাকী অনুষ্ঠানটিৰ পৰা বিদায় লৈছো। ভালে কুশলে থাকিব। ধন্যবাদ। নমস্কাৰ।